নমস্কাৰ দৰ্শকসকল, স্বাগতম জনাইছোঁ মই আৰ্টেক আছাম 097 লৈ। আজি আপোনালোকৰ এটা ভাল খবৰ হৈছে। ফুড বিভাগৰ ফালৰ পৰা বহুতকেইটা নতুনকৈ চাকৰি পদ মুকলি কৰা হৈছে। এই পদসমূহ আপোনালোক ফুড ছেফটি অফিচাৰৰ পৰা পদসমূহ মুকলি কৰা হৈছে। ইয়াতে আপোনাৰ প্ৰায় 38,566টা পদ ইয়াতে মুকলি কৰা হৈছে। ইয়াতে আবেদন কৰিবৰ কাৰণে আপোনাৰ যোগ্যতা 10 পাছ 12 পাছ কৰাসকলে জাষ্ট আবেদন কৰিব পাৰিব। আপোনালোকে ইয়াতে চেলাৰীসমূহ 28,200 টকা কিন্তু আপুনি পাৰ মান্থত চেলাৰীসমূহ লাভ কৰিব। লগতে আপোনালোকে ইয়াতে আবেদনসমূহ কেনে কৰিব সম্পূৰ্ণ প্ৰচেছ আপোনালোকে ইয়াত ভিডিঅ'ৰ মাজত গম পাই যাব। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি শেষলৈ চাই থাকিব। বলক ভিডিঅ'খনলৈ আগবাঢ়ো। তো প্ৰথমে আপোনালোকে ফুড বিভাগৰ এখন অফিচিয়েল ৱেবছাইট আপোনালোকে আহি যাব। ইয়াতে আপুনি দেখুৱাইছে FCI ৰিকুৱাৰমেণ্ট 2025 অৰ্গেনাইজেশ্যন নেম দেখুৱাইছে। ইয়াতে আপোনালোকে ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া পোষ্ট নেমসমূহ আপুনি দেখুৱাইছে ফুড ছেফটি অফিচাৰ, ফুড এছিষ্টেণ্ট, ফুড ইনস্পেক্টৰ, কম্পিউটাৰ অপাৰেটৰ, এছিষ্টেণ্ট, ক্লাৰ্ক, হেল্পাৰ আৰু পিয়নৰ পষ্টসমূহ ইয়াতে মুকলি কৰা হৈছে। টোটেল ভেকেঞ্চি আপোনালোকে দেখুৱাইছে 38,566টা ইয়াতে পদ মুকলি কৰা হৈছে। লগতে আপোনালোকে ইয়াত দেখুৱাইছে হাউ কেন এপ্লাই অল ইণ্ডিয়া কেণ্ডিডেট ইয়াতে আবেদন কৰিব পাৰিব। লগতে আপুনি এপ্লাই মোডটো যিটো হ'ব এইটো অনলাইন যোগে আপোনালোকে আবেদন কৰিব লাগিব। লগতে ৱেবছাইট যিটো আপোনালোক হয় অফিচিয়েল ৱেবছাইটখন মই ডিছক্ৰিপশ্যন লিংক দিয়া আছে, তাৰ পৰা আপোনালোকে আহি যাব। ইয়াত দেখুৱাইছে আপোনালোকে চিলেকশ্যন প্ৰচেছ যিটো হ'ব, এক্সাম হ'ব আৰু লগতে আপুনি ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তো ইয়াৰ দুটা ভিত্তিতে আপোনালোকৰ চাকৰিসমূহ লাভ কৰিব। চেলাৰী আপুনি দেখুৱাইছে 28,200 টকাৰ পৰা 79,200 টকালৈকে আপোনাৰ চেলাৰীসমূহ লাভ কৰিব। FCI ৰিকুৱাৰমেণ্ট 2025 যিটো এজ লিমিট হয়, ইয়াত দেখুৱাইছে মিনিমাম আপুনি এজ হ'ব লাগিব 18 বছৰ আৰু মেক্সিমাম 40 বছৰ হ'ব লাগিব। 18তকৈ কম হয় আৰু 40তকৈ বেছি হ'লে আপোনালোকে আবেদনসমূহ কৰিব নোৱাৰিব। এপ্লিকেশ্যন ফিজ যদি আপুনি চাই ইয়াত দেখুৱাইছে জেনেৰেল OBC কাৰণে 250 টকা, SC ST কাৰণে সম্পূৰ্ণ ফ্ৰীত আপোনালোকে আবেদন কৰিব পাৰিব। লগতে আপুনি এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাই দেখুৱাইছে ইয়াত কেণ্ডিডেট শুড হেভ পাছ 10, 12 গ্ৰেজুৱেট ৰিলেভেণ্ট ডিচিপ্লিন ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি। তো আপোনালোকে 10 পাছ 12 পাছ গ্ৰেজুৱেট পাছ কৰাসকলে ইয়াতে চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডেটসমূহ আপুনি ইয়াত দেখুৱাইছে ষ্টাৰ্টিং ডেট ফৰ এপ্লাই অনলাইন 20 এপ্ৰিল 2025 পৰা আপোনালোকে আবেদনসমূহ আৰম্ভণি হ'ব। লাষ্ট ডেট হ'ব আপোনালোকৰ 10 মে'লৈকে কিন্তু আপোনালোকে আবেদনসমূহ কৰি থাকিব পাৰিব। তো যদি আপোনালোকে আবেদন কৰা নাই তো আপোনালোকে আবেদনসমূহ কৰি ল'ব। ইম্পৰ্টেণ্ট লিংকসমূহ আপোনালোকে ক'ত পাই যাব? ইম্পৰ্টেণ্ট লিংকসমূহ আপোনালোকে এইখন পেজতে পাই যাব। লগতে মই ডিছক্ৰিপশ্যন বক্সত দি থৈছোঁ, তাৰ পৰা আপোনালোকে লৈ আবেদনসমূহ কৰিব পাৰিব। তো আপোনালোকে এনেদৰে আবেদনসমূহ কৰিব পাৰিব। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকিব। এনেকুৱা আপডেটসমূহ আপোনালোকে ডেইলি পাই থাকিব। লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।